সম্প্ৰীতি গঢ়াৰ উদ্দেশ্যেৰে গোলাঘাট আমচুৰ কৰ্মশালা মঙ্গলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন গোলাঘাট জিলা সমিতি আৰু নাওচান আঞ্চলিক সমিতিৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত আমচুৱে সকলো ৰাইজৰ লগত সম্প্ৰীতি আৰু সমন্বয় গঢ়াৰ উদ্দেশ্যেৰে আমচুৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত প্ৰশিক্ষণত সকলো ৰাইজৰ মাজত সদ্ভাৱ সম্প্ৰীতি অটুট ৰাখি সকলোৱে যাতে সমিল মিলেৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে সদস্যসকলৰ মাজত কিছু গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰে। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ পৰিয়ালৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই তেওঁলোকক যাতে সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰে সেই ক্ষেত্ৰতো বিতং আলোচনা কৰে। আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে সমগ্ৰ অসমতে আমচু প্ৰত্যেকখন জিলাৰ এটা কৰ্মশালাৰ প্ৰয়োজন অনুভৱ কৰিছে আমচুৱে আৰু তাৰ লক্ষ্যৰে আমচুৱে চলিত মাহৰ 3 তাৰিখে শোণিতপুৰ জিলাৰ হোৱাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহত এটা সিদ্ধান্ত আছিল যে আমচুৱে প্ৰথমতে কেন্দ্ৰীয় সমিতিয়ে নিজাকৈ এখন কৰ্মশালা কৰিব লাগে আৰু এই কৰ্মশালাৰ যোগেদি জিলাই জিলাই কৰ্মশালা হ'ব। ঠিক আৰু 27 তাৰিখ আজি অহাকালিলৈ 28 আজি আমি গোলাঘাট জিলাৰ কৰ্মশালা কৰিম, অহাকালিলৈ ডিব্ৰুগড়ত আমি কৰিম। আমাৰ এই কৰ্মশালাৰ লক্ষ্য আৰু উদ্দেশ্যটোৱে বৰ্তমান সমন্বয় সম্প্ৰীতি অসমত ক'ৰবাত ব্যাঘাত হোৱা অনুভৱ হৈছে। বৰ্তমান এই পাৰ্থিৱ পৃথিৱীখনত কেনেকৈ আমি প্ৰত্যেকে সমন্বয় সম্প্ৰীতি অনাদি অনন্তকাললৈ কেনেকৈ শক্তিশালী ওপৰত ধৰি ৰাখি সমাজখন আগুৱাই লৈ যাব লাগিব তাৰ চিন্তা চৰ্চাৰে বিশেষকৈ আমি বাৰে বাৰে এটা কথা অনুভৱ কৰোঁ যে ক'ৰবাত ইতিহাস ক'ৰবাত জানো বিকৃতহে কৰিব চেষ্টা কৰিছে, কিন্তু ইতিহাসবিদসকলে কৈছে ইতিহাস বিকৃত কৰিব কিন্তু ইতিহাস সলনি কৰিব নোৱাৰে। এইটো আমি এটা ছাত্ৰ সংগ্ৰাম আমি বিশ্বাস কৰোঁ। গতিকে ইতিহাস উজ্জ্বলাই ৰখা, ইতিহাস ধৰি ৰখাৰ আমি সদায় চেষ্টা কৰিম। আমাৰ যিসকলে এখন অসমক যেনেকৈ শক্তিশালী এটা ৰূপ দি গ'ল, বৰঘৰ সজাই গ'ল, চাউলুং চুকাফাৰ কথাটো আমি কৈছোঁ, তেওঁ বৰঘৰ স্ৰষ্টাৰ আৰু বৰঘৰ স্ৰষ্টাৰজনক আমি সেই বৰঘৰ কেনেকৈ শক্তিশালী কৰি ৰাখিব তাৰ চিন্তা চৰ্চা হৈছে। গতিকে ৰাজনীতি বিশেষকৈ পাশা খেলত অসমৰ জনগণ যথেষ্ট এতিয়া বিপদমুখী হৈছে। গতিকে জনগণক কোনো কাৰণে কেতিয়াও যাতে বিপদমুখী হ'ব দিব নোৱাৰোঁ তাৰ এটা চিন্তা চৰ্চা হৈছে। বিশেষকৈ ছাত্ৰ সংগঠন হিচাপে আমাৰ যথেষ্ট নৈতিক দায়িত্ব আছে। দায়িত্বটো হ'ল এই জনমানসত কেনেকৈ ছাত্ৰ সংগঠন কৰিবলগীয়া কামখিনি কেনেকৈ কৰিব লাগিব তাৰ ওপৰত আজি কৰ্মশালা হ'ব। আৰু ছাত্ৰ সংগঠনৰ যেতিয়া আচৰণ, বিশেষকৈ আচৰণটোৰ ওপৰত আমাৰ বিশেষকৈ এটা আলোচনা হ'ব, বেশভূষাৰ ওপৰত আলোচনা হ'ব। সমন্বয় সম্প্ৰীতিৰ আমি মুখে মুখে কৰি থাকিলে নহ'ব, এই কাৰ্যক্ষেত্ৰত কেনেকৈ কৰিবলৈ তাৰ ওপৰত এটা আলোচনা হ'ব। আৰু সংগঠনটো ৰাইজৰ মাজত থাকি, ৰাইজৰ লগত থাকি কেনেকৈ কাম কাজ কৰিব। সমাজখন যেনেকৈ যিহেতু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন শৈক্ষিক উত্তৰণ বিচাৰিছে, ভাৰতবৰ্ষৰ 5খন উন্নত মানৰ ৰাজ্যৰ ভিতৰত অসমখন বিচাৰিছে। তেওঁ এই ক্ষেত্ৰত কিমান কাম কৰিছে নকৰিছে এনেকৈ, কিন্তু আমচুৱে এতিয়া এটা দীৰ্ঘম্যাদী শ্লোগান লৈ আহিছে, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। এই ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এই শ্লোগান বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি বহুকেইখন মাণ্ডলিক সভা কৰিছোঁ। তথাপি আমি ইয়াত আহিছোঁ যে ইয়াত কিমান ছাত্ৰ ছাত্ৰী এতিয়া বিদ্যালয়ৰ পৰা বিদ্যালয়মুখী হ'ব পৰা নাই, কিমান ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় তেওঁলোকৰ ঘৰৰ এইটো অৰ্থনৈতিক অৱস্থা যথেষ্ট জৰুলাৰ কাৰণে যাব পৰা নাই, তেনেকুৱা যথেষ্ট এটা মন আছে, পখৰ ব্ৰেইন হয়, কিন্তু ঘৰৰ জৰুলা অৱস্থাৰ কাৰণে যাব নোৱাৰে। এইবোৰ আমি চিনাক্ত কৰিম। আৰু বহুতে বিশেষ আপোনালোকক আৰু যোগেদি আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন নহয়, আমি বিশেষকৈ সমন্বয় অসমৰ পোষকতা কৰাৰ ছাত্ৰ সংগঠন। আমি সংখ্যালঘু সকলৰ ক্ষেত্ৰত সমৰ দৃষ্টিয়ে চাম যে নিষ্পেষিত সংখ্যালঘুৰ যিটো অত্যাচাৰ কৰা আমি ধাৰাবাহিকভাৱে মাত মাতি আহিছোঁ। কিন্তু আমি অসমৰ জাতীয় সংগঠন আছে, সকলোলৈকে সকলো সমস্যাক আমি মাত মাতিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ ইতিমধ্যে মাতিও আহিছোঁ। আপোনালোকৰ জৰিয়তে আমি পুনৰ আহ্বান কৰিব বিচাৰিছোঁ যে বৰ্তমান অসমৰ ৰাজ্য চৰকাৰখনে 3য় আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে মক্কেল যিবিলাক ইতিমধ্যে তেওঁলোকে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ কাৰণে আবেদন যিবিলাক বিচাৰিছে, আমি এই আবেদনৰ কাৰণে বা যিবিলাক আমাৰ প্ৰাৰ্থীয়ে নিবনুৱা প্ৰাৰ্থীবিলাকে তেওঁলোকে আবেদনৰ সন্মুখীন হ'ব, কেনেদৰে সন্মুখীন হ'ব লাগিব তাৰ এটাও আমি প্ৰশিক্ষণ এটা ব্যৱস্থা কৰিছোঁ। এইটো আমাৰ অপেন ফৰ অল থাকিব, প্ৰত্যেকৰ কাৰণে খোলা থাকিব। গতিকে আমি তাৰো এতিয়া ইতিমধ্যে এটা পাইলট প্ৰজেক্ট আমি দৰঙত এটা লৈছোঁ, লাহে লাহে বাঢ়ি যাব। ইয়াৰ ওপৰত এটা আলোচনা হ'ব। এইবোৰ আমাৰ এটা সামগ্ৰিক আলোচনা। আৰু লগে লগে এই কথা কৈছোঁ, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে কৈছিলে শৈক্ষিক উত্তৰণৰ কথা কিমান কৈছে নাজানো, কিন্তু আমি কৰিব লাগিব, অসমৰ প্ৰত্যেকজন মানুহে কৰিব লাগিব। তাত কৰিবৰ কাৰণে কেনেকৈ কি কৰিব, কেনেকৈ ঘৰে ঘৰে শিক্ষা লৈ যাব লাগিব, কেনেকৈ শিক্ষা বা পশ্চাৎপদ কেনেকৈ পিছ পৰিছে তাক আমি চিন্তা এটা চৰ্চা কৰিম, তাৰ পৰা এটা বাৰ্তা প্ৰেৰণ। ঠিক লগে লগে
অসমখন অৰ্থনৈতিক উত্তৰণ কেনেকৈ হ'ব এটা ৰাজনৈতিক দলে কৈ থাকিলে নহ'ব যদি আমি অসমক ভাল পোৱা অসমৰ নাগৰিক আমি অসমৰ জনতাই অসমখনক ভাল পাবৰ কাৰণে কেনেকৈ আমি অৰ্থনৈতিক উত্তৰণ কৰিব লাগে আমাৰো এটা চেষ্টা থাকিব লাগিব কাৰণ তাৰ ওপৰতো দীৰ্ঘম্যাদী এটা আলোচনা হ'ব গতিকে এইখিনি আমি কথাক লৈ সমন্বয় সমগ্ৰ পোষকতাকৈ সকলোৱে ভাল চিন্তা কৰিবলৈ আমি ভাল এটা মূল্য লৈ উজনি অসমলৈ গমন কৰিছিলোঁ ধন্যবাদ